তাই এখন ছাত্ৰ সন্থাৰ প্ৰেচিডেণ্ট কৰে বোলে অল অসমৰ। তাক সুধিছোঁ তই কোনচা হিন্দু হয়? তাই এখন জাতি সংগঠন কৰিবলৈ আহিছে তই হিন্দু, আৰু তাই এখন যুৱ পৰিষদ কেইটামান বান্দৰে মানে ফুৰালুং যদি কৰিছ তই হিন্দু হ'ব লাগিব। ননচেন্স। ফুৰালুং কৰিলে এইটো চটলং পৰিলে হেৰি হয়, এইটো হিন্দু হ'ব লাগিব। ক'ত শিকিলি তই মূৰ্খ? যদি নাজান ইতিহাস পঢ়ি যাবি। আমি মৈদাম দিয়া মানুহ, আমি মৈদাম দিওঁ, গতিকে এইবোৰ কথা গাত লাগে। তই কোনচা জাতিৰ কথা কৈছ? গৌৰৱ গগৈয়ে যদি চটলং পৰিছে তেতিয়াহ'লে কি হিন্দু ধৰ্ম গ্ৰহণ কৰিব লাগে? তাক হয় নেকি? মাথাত মাল আছে নাই? মাল বুলি কোৱা বস্তু এটা আছে নাই? চটলং পৰোঁতে কোনজন মৌলুঙে চটলং পৰোঁতে সেন্দুৰ ল'বলৈ দিয়ে? এই মূৰ্খহঁত, ইতিহাস চা। চালা কাৰোবাৰ অনুগ্ৰহ অনুপ্ৰাণিত হৈ কাৰোবাৰ টকা লৈ সংগঠন কৰিবলৈ নাহিবি। গৌৰৱ পিটন দিম তহঁতক। জাতিটোৰ কাৰণে কি কৰিছ তহঁতে? কি কৰিলি তহঁতে জাতিটোৰ হৈ? একো মাল মটক নাই মূৰত। চালা কুকুৰত নিউজ কৰিব আহিছ। আহোম হিন্দু সেন্দুৰ ল'ব লাগে, পগলা হলি। চালা অ হৰি অ ৰাম কৰিবি, কলৰ পকৰ আছে নাই চাবি। আহোম কৰিবলৈ আহ, লিডাৰ কৰিবলৈ আহ, কুকুৰহঁত চালা। গৌৰৱ পিটন দিম তহঁতৰ নিচিনা দালাল এসোপাক। চালা ননচেন্সত চালা। এইটো একদম যিসকলে মোৰ চাই আছে আপোনালোকে একদম ফুলি, যিসকল আমাৰ টাই আহোম তেওঁলোকক অনুৰোধ কৰিছোঁ আপোনালোকে শ্বেয়াৰ কৰক। এই কুকুৰকেইটাকক অন্ততঃ সিহঁতক বিচাৰি বিচাৰি পিটিম। গৌৰৱ গগৈ ৰাজনৈতিকভাৱে যি দায়বদ্ধতা নহওক কথা নাই, চটলঙক লৈ কথা নকবি। চটলং কেনেকৈ কৰে কি কৰে যদি তহঁতি একোৱে নাজান, লিডাৰগিৰি এই চাৰ্টিফিকেট এখন লৈ কৰিবলৈ নাহিবি। কুকুৰৰ পুতেকহঁত চালা ননচেন্সত, মাথাত মাল মটক নথকা সোপা। তহঁতি ৰাজনীতি কৰিবলৈ আহিছ ইয়াত, মানে সংগঠন কৰি ৰাজনীতি কৰিম টোপোলা ল'বৰ কাৰণে তহঁতি সংগঠন কৰিছ। তাই আহোম যুৱ পৰিষদ কৰিবলৈ আহিছ। আজি চাইছো তহঁতক হা, এই কুকুৰকেইটাক কৈছো, বিজেপিৰ দালালকেইটাক কৈছো, জাতিটোৰ কাৰণে 1 ঘণ্টা চিন্তা নকৰাকেইটাক কৈছো, পইচা লৈ জীয়াই থকাকেইটাক কৈছো। চালা দালালহঁত। দম আছে তহঁতৰ মোৰ নিচিনাকে, মই কৈছো তহঁতক মোৰ নিচিনাকে তহঁতৰ দম আছে। 3-4খনকে গাড়ী দিওঁ তহঁতে প্ৰতিবাদী কাৰ্য কৰিবৰ কাৰণে। তহঁতি লোকৰ পইচাই চলা, নিজে কাম কৰি চলো আমি। জাতিটোক লৈ ভেকুচালি নকৰিবি, মই একদম চিধা কথা কৈ দিছোঁ। গৌৰৱ গগৈলৈ মই প্ৰশ্ন কৰা নাই। গৌৰৱ গগৈ চটলং পুৰিছে, তাক হিন্দু বুলি ক'বলৈ, হিন্দু জবৰদস্তি কৰিবৰ কাৰণে তহঁতি ইতিহাস চেঞ্জ নকৰিবি। চোঁৱৰৰ বাচ্চাহঁত একদম স্পষ্ট কথা মই কৈ দিছোঁ। হেংদাঙৰ কি ৰূপ জান? ডিঙি যাব কুকুৰহঁত। চালা জাতিটো শেষ কৰিব বিচাৰি আছ তহঁতে। তহঁতৰ নিচিনা কুকুৰ বান্দৰ সোপাৰ লগত মানুহে দৌৰি দৌৰি গোটেই জাতিটো তহঁতি অকল পইচাৰ ধান্দাত সংগঠন কৰি আছ। তহঁতি বান্দৰকেইটাই হেমন্তৰ টকা লৈ ঘূৰি ফুৰিছ তহঁতে। প্ৰমাণ নাথাকিব পাৰে, কিন্তু তহঁতি যে এই যিবোৰ কৰি আছ বৰ্তমান সময়ত, এইবোৰে তহঁতক প্ৰুভ কৰিছে। কুকুৰৰ পুতেকহঁত চালা চটলং পুৰাৰ পিছত কি কৰে? চটলং পুৰিলে কি কৰিব লাগে? সেন্দুৰ ল'ব লাগে, হিন্দু হ'ব লাগে। গৰু খোৱাহঁত চালা। গৰু পিটন দিম কেলা ধৰি লৈ তহঁতি সংগঠন কৰিবলৈ আহিবি বিপিয়াত। তহঁতৰ কোনটো ঠাল আছে? কেলা একেটা সংগঠন কৰিব নোৱাৰা জাতি, এটা জাতিৰ এটা সংগঠন কৰিব নোৱাৰা কুকুৰকেইটাই হা, তাই আহোম যুৱ পৰিষদ 2টা ভাগ হা, আটাচুৰ 2টা ভাগ। এইটো পইচা, এইটো মিলন বৰবৰুৱা নেকি? এইটো কেলা পইচা এইটো লাচিতে হেৰি কৰাটো, সি আকৌ কেইটা এই গৌৰৱ গগৈ প্ৰশ্ন কৰিবলৈ আহে। চালা চামচা কুত্তা চালা চামচা। আমাৰ ওচৰত বেছি কথা নকবি তহঁতে হা।
আমাৰ ওচৰত বেছি কথা নকবি, তহঁতৰ কেলা ইতিবৃত্তি জানো মই। পইচা লৈ কেলা সংগঠন কৰা মানুহ আমি নহয়, পইচা লৈ সংগঠন কৰা আমি মানুহ নহয়। ময়ো আহোম জাতীয় মহাসভা লখিমপুৰ জিলা জেনেৰেল ছেক্ৰেটাৰী। তহঁতৰ নিচিনাই কাৰোবাক পইচা লৈ জীয়াই থকা মানুহ মই নহয়। সুধিবি লখিমপুৰত, হা, বান্দৰহঁত চালা দালাল, কুকুৰহঁত, গৌৰৱ গগৈ ঘৈণীয়েকে কি কৰিব লাগে, চটলং পৰিছিলে কাৰণে সেন্দুৰ ল'ব লাগে, হিন্দু হ'ব লাগে। তহঁতৰ জবৰদস্তি সুৱৰ্ণৰ বাচ্চাহঁত চালা। আহোম কি, তাই আহোম কি জান? নেজানো যদি সংগঠন কৰিবলৈ নাহিবি। পইচাত বিক্ৰী হোৱা কুকুৰকেইটা, তহঁতৰ লাজ বীজ নাইকিয়া চালা জহৰাহঁত চালা। একদম কৈ দিছো, মই কংগ্ৰেছ এজেপি বিজেপি যি কওক তহঁতি কৰি থাক। জাতি বিক্ৰী কৰা চিন্তা তহঁতৰ যে আছে সেইটো আমি ভাল ধৰণে জানো। এই দালালকেইটাই মাতিলে কোনো নাযাব। একদম যিসকল মোৰ আহোমৰ ফলোৱাৰ্ছসকল আছে তেওঁলোকক একদম মানে ফুৰা তেৰা ওচৰত আপোনালোকৰ ওচৰত মানে ভৰিতে ধৰি দিছোঁ। আপোনালোকে জীৱনত এই কুকুৰকেইটাই বান্দৰকেইটাই মাতিলে নাযাব। এইটো মিলন। সি বোলে এই মুখ্যমন্ত্ৰীৰ লগত বোলে কিবা কথা পাতি লাচিতক টিকট দিবলৈ যায় যোৰহাটত বোলে। সি ফাইনেল কি মোক গ্ৰিপ দিবা, এনেকুৱা এটা কুকুৰে আমাৰ আগত কেলে কমেণ্ট নকৰিব। সুৱৰ্ণৰ বাচ্চাহঁত চালা, আহোমক জবৰদস্তি হিন্দু কৰিবলৈ বিচাৰিছ। এলা 1228 খ্ৰীষ্টাব্দত তাই আহোম ছাত্ৰ সন্থা হেৰি এইটো চুকাফা আহিছিলে। কেতিয়া তহঁতৰ বাপেহঁত জন্ম হৈছিলে সুধিবি। সুৱৰ্ণৰ বাচ্চা চালা, আহোমক লৈ এনেকুৱা উপলুঙা নকৰিবি, একদম চিধা কথা। আৰু যিসকল আমাৰ তাই আহোম মানুহে চাই আছে শ্বেয়াৰ কৰিব, এই কুকুৰকেইটা চক আৰু সিহঁতে মোক মাতক, ঘৰত গৈ পিটিম কুকুৰহঁতক, ঘৰত গৈ পিটিম। জাতি বিক্ৰী কৰা জহৰা সোপাক ঘৰত গৈ পিটিম। চালা নন চেন্সত চালা, মাথা মুণ্ড নাই চালা কুত্তাহঁত। জবৰদস্তি জবৰদস্তি কি কৰিবলৈ বিচাৰিছ তহঁতে? কি বিচাৰিছ তহঁতে? পইচাত বিক্ৰী হৈছ বুলি আমি জানোৱেই। তহঁতি উজনি অসম গৰম কৰি দিম বুলি কৈছিলি, আহোমক 6 জনগোষ্ঠীৰ জনজাতি নিদিলে। কি ঘটিটো কৰিছ তহঁতে? ঘণ্টা কৰিছ, পইচা পাইছ, ইন'ভাৰ লৈছ কিজানি তহঁতে। ফাল্টুহঁত চালা, জাতি বিক্ৰী কৰা বেপাৰীহঁত। প্ৰশ্ন কৰিবি, মোৰ নম্বৰ লৈ ল 9678472788 নম্বৰ দিছোঁ। ফোন কৰিবি তহঁতৰ নিচিনা বান্দৰকেইটাই। মই প্ৰশ্ন উত্তৰ দিবৰ কাৰণে সদায় প্ৰস্তুত হৈ আছোঁ। জাতিটোক বিক্ৰী কৰি কুকুৰৰ নিচিনাকে নাথাকিবি। কুত্তাহঁত চালা, কি বুলি কৈছ? গৌৰৱ গগৈ ঘৈণীয়েকে চটলং পুৰিচাৰ কাৰণে হিন্দু ধৰ্ম গ্ৰহণ কৰিব লাগে। ননচেন্সত এই মাল নাই, মাল নাই, মালটো ভৰাই লবি। বিক্ৰী হোৱা নেতা চালা, কুকুৰহঁত।